নিৰ্দোষী হিন্দু ভাইসকলক তাত হত্যা কৰা হৈছিলে আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে সকলে আশা কৰিছিল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰে প্ৰমাণ ইতিমধ্যে পোৱা গ'ল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত যি চৰকাৰ এই চৰকাৰৰ ইতিমধ্যে পাকিস্তানত গৈ উগ্ৰবাদী ঘাটিত ভাৰতীয় সৈনিকে আক্ৰমণ কৰি 100ৰো অধিক উগ্ৰবাদীক নিহত কৰিছে তাৰ উপৰি পাকিস্তানৰ বিভিন্ন স্থানত য'ত উগ্ৰবাদী প্ৰশিক্ষণ চলি আছে সেই অঞ্চলবিলাকত ভাৰতীয় সৈন্যই ভিতৰত সোমাই গৈ পাকিস্তানৰ ভিতৰত সোমাই গৈ তেওঁলোক আক্ৰমণ কৰি নিহত কৰিছে আৰু সেইটো কাৰণে দেশৰ প্ৰত্যেকজন নাগৰিক গৌৰৱান্বিত হৈছে আৰু নিশ্চয়কৈ আগন্তুক দিনবিলাকতো যি ফেক্টৰী টেৰৰিজিমৰ যি ফেক্টৰী পাকিস্তানে তেওঁলোকে আগন্তুক দিনবিলাকতো তেওঁলোক যদি সিধা নহয় আগন্তুক দিনবিলাকতো তেওঁলোকে যোগ্য প্ৰত্যুত্তৰ পাব অপাৰেশ্যন হিন্দু এতিয়াও শেষ হোৱা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে অপাৰেশ্যন হিন্দু শেষ হোৱা নাই আৰু যি বীৰত্বৰে আমাৰ সৈনিকসকলে কোনো আমাৰ কেজুৱেলিটি নোহোৱাকৈ ভাৰতবৰ্ষৰ কোনো কেজুৱেলিটি নহয় যি সৈনিকসকলে আমাৰ যিদৰে যুদ্ধ কৰিলে এইটোৱে প্ৰমাণ কৰিছে যে ভাৰতৰ সৈনিকসকলক বিশ্বৰ শ্ৰেষ্ঠ সৈনিক বুলি এনে নকয় আৰু তাৰ প্ৰমাণ হ'ল যে ভাৰতবৰ্ষত কোনো ধৰণৰ এটা মিছাইল নাহিলে আমাৰ ইণ্ডিয়ান ডিফেন্স সিস্টেম কিমান শক্তিশালী হৈছে নৰেন্দ্ৰ মোদী ডাঙৰ নেতৃত্বত আৰু সেইটো কাৰণে আজি গোটেই সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাবৰ কাৰণে তেওঁলোকক সহস্ৰ প্ৰণাম জ্ঞাপন কৰিবৰ কাৰণে আজি আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইয়াতে সকলো দল সংগঠনৰ মানুহ ইয়াতে উপস্থিত হৈছে NGOৰ মানুহ ইয়াতে উপস্থিত হৈছে ফ্ৰীডম ফাইটাৰৰ ফেমিলি ইয়াতে উপস্থিত হৈছে প্ৰাক্তন আৰ্মি ইয়াতে উপস্থিত হৈছে সকলোৰে উপস্থিত আজি এখন সৈনিকসকলক প্ৰণাম জনাবৰ কাৰণে শ্ৰদ্ধা জনাবৰ কাৰণে আজি এটা সমদল ইয়াতে ওলোৱা হয় আৰু মই প্ৰত্যেককে আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছো আপুনি দিনবিলাক আশা কৰিছো মোদী ডাঙৰীয়াৰ নেতৃত্বত পাকিস্তান অকল পাকিস্তানে নহয় চুবুৰীয়া যত যি দেশ আছে যি শত্ৰু দেশ যোনে নেকি ভাৰতবৰ্ষ অনিষ্ট কৰিব বিচাৰে তেওঁলোকৰ তাত এটা মেছেজ গৈছে আৰু আগন্তুক দিনবিলাকত তেনেকুৱা ধৰণৰ যুগান্তকাৰী ব্যৱস্থা নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখনে নিশ্চয়কৈ ল'ব আপোনালোক সকলোৱে গম পাইছে যে পেহেলগামৰ যি নৰসংহাৰ কৰিছিলে পাকিস্তানী সন্ত্ৰাসবাদীয়ে তাৰ আমাৰ ভাৰতীয় সৈনিকসকলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সৈনিকসকলে যি ধৰণে প্ৰত্যুত্তৰ দিলে গতিকে আমাৰ ভাৰতীয় সৈনিকসকলক লৈ আমি সদায় গৌৰৱবোধ কৰোঁ আৰু এই ভাৰতীয় সৈনিকসকলৰ তেখেতসকলৰ শক্তি বৃদ্ধি কৰাৰ কাৰণে মানসিকভাৱে আমি আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতিখন জিলাত প্ৰতিটো ব্লক প্ৰতিটো একেবাৰে তলৰ লেভেললৈকে সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ভাৰতীয় সৈনিকসকলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে আমি ভাৰতীয় সৈনিকসকলক লৈ খুব গৌৰৱান্বিত আৰু যিভাৱে প্ৰতিটো মুহূৰ্ততে ভাৰতবৰ্ষক ৰক্ষণাবেক্ষণ দি আছে গতিকে তেখেতসকলৰ সন্মানৰ অৰ্থে আমি আজি এই পলাশবাৰীটো তিৰংগা যাত্ৰা উলিয়াইছোঁ আৰু সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই তিৰংগা যাত্ৰাত তেখেতসকলে খুব সুন্দৰভাৱে সঁহাৰি প্ৰদান কৰিছে আৰু সদায় কম ভাৰত মাতা কি জয় জয় হিন্দ বাইদেউ নাৰী শক্তিৰ কথা বৰ্তমান চৰকাৰখনে বিশেষ গুৰুত্ব হৈছে কিন্তু এই যুদ্ধখনত দুগৰাকী বিশেষ নাৰীয়ে এগৰাকী কিন্তু আমাৰ গুৱাহাটীতো কৰ্মৰত আছিলে গতিকে আমি সঁচাকৈ গৌৰৱান্বিত যে ভাৰতীয় নাৰীৰ ইতিহাস ভাৰতবৰ্ষৰ বহু যুগ যুগান্তৰৰ পৰা আছে ভাৰতীয় নাৰীসকল বহু বিদুষী নাৰী বহু শক্তিশালী নাৰী আমাৰ ভাৰতবৰ্ষত আছে আৰু যি দুগৰাকী নাৰীৰ নেতৃত্বত এই যুদ্ধত দুগৰাকী নাৰীয়ে নেতৃত্ব দিছিল গতিকে এই মুহূৰ্তত আমি তেখেতসকলকো আকৌ এবাৰ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভাৰতীয় নাৰীয়ে বহুত আগবঢ়াই নিব পাৰে ভাৰতবৰ্ষখনক গতিকে সকলোকে আমি এই মুহূৰ্তত যিসকল সৈনিক ভাৰতীয় সৈনিকত যিসকল মহিলা সৈনিক আছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে তেখেতসকলৰ নেতৃত্বত ভাৰতবৰ্ষ সদায় সুৰক্ষিত হৈ থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত